যোৰহাট জিলা শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ নতুন সময় নিৰ্ধাৰণ কৰা হৈছে। 1 জুনৰ পৰা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব পাঠদান। নিম্ন প্ৰাথমিক বিদ্যালয়ত 8 বজাৰ পৰা 12:30লৈ পাঠদান হ'ব। এমই আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত হ'ব দিনৰ 1 বজালৈ পাঠদান। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত দিনৰ 1:30লৈ হ'ব পাঠদান। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বাহাল থাকিব। চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠানে এই নিৰ্দেশনা মানি চলিব লাগিব। আমি আমাৰ যোৰহাট জিলাৰ প্ৰায়খিনি সকলোখিনি বিদ্যালয় আমাৰ প্ৰাইভেট স্কুলছ হওক আমাৰ গভৰ্ণমেণ্ট যিখিনি স্কুলছ হওক বা প্ৰভিঞ্চিয়েল স্কুল হওক সকলোখিনি স্কুলেই আমি অহা 1 তাৰিখৰ পৰা যিটো আমাৰ নৰ্মেল সময়সূচী আছিলে সেই সময়সূচীতকৈ আমি অলপ আগুৱাই আনিছোঁ। যিহেতু আমি টাইম জোনৰ কথা জানো, আমাৰ নৰ্থ ইষ্টত যিটো টাইম জোন মতে আমাৰ বহু সোনকালে আমাৰ হেৰিখিনি হয়, পোহৰটো সোনকালে হয়, সূৰ্যৰ পোহৰটো খুব সোনকালে আহে। গতিকে আমি গোটেই দিনটোলৈ যথেষ্ট সময় পাওঁ। গতিকে যদি আমি সময়টো যদি অকণমান আগবঢ়াই আনো তেতিয়াহ'লে আৰু এটা কথা হৈছে যে ইমান বেছি টেম্পাৰেচাৰটো হাই হৈ আহিছে। ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কেতিয়াবা এটা ক্লাছতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে হওক বা মানে সঘনাই লোড শ্বেডিং হোৱাৰ কাৰণে হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে আমি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা আমাৰ অনাৰেবল ডিচি ছাৰৰ লগত আলোচনা কৰি মেলি আমি এটা সিদ্ধান্তত আহিলোঁ যে আমি অহা জুন মাহৰ 1 তাৰিখৰ পৰা গোটেই সময়সূচীখিনি আমি অকণমান আগুৱাই আনিম। এতিয়া আমি আমাৰ 3টা আমাৰ আছে, ধৰক এলিমেণ্টেৰী ছেকশ্যনৰ LP স্কুলছ আছে, আপাৰ প্ৰাইমেৰী স্কুল আছে আৰু হায়াৰ স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলছখিনি আছে। সেইখিনি আমি ভাগ কৰি লৈছোঁ যে আমি 8টা বজাৰ পৰা 12:30 ভিতৰত আমি যিখিনি LP স্কুলখিনি সেইখিনি আমাৰ শেষৰ সময়খিনি 12:30 হ'ব আৰু আপাৰ প্ৰাইমেৰীখিনি তেনেকৈ 8 বজাৰ পৰা আমি 1টা বজাৰ ভিতৰত আমি কৰিছোঁ আৰু যিখিনি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলখিনি আমি 8টা বজাৰ পৰা 1:30 বজাৰ ভিতৰত কৰিছোঁ।